নমস্কাৰ, মই তৃষ্ণাই পুনৰ মোৰ বাগিচালৈ স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ প্ৰথম ধুনীয়া এটা লিলিয়ামেৰে। এইটো এছিয়েটিক লিলিয়াম প্ৰজাতি আৰু বিভিন্ন প্ৰজাতি আপোনালোকে লিলিয়াম সংগ্ৰহ কৰিব পাৰে, কিন্তু এছিয়েটিক লিলিয়ামটো দৰে সুন্দৰ হ'ব নোৱাৰে, কেতিয়াও হ'ব নোৱাৰে বুলি ভাবোঁ। কাৰণ ইয়াৰ ৰং আপোনালোকে বিভিন্ন ৰঙী এছিয়েটিক লিলিয়াম পাব। অতি সুন্দৰ ধুনীয়া, ইয়াৰ ৰংবিলাক কাৰো সৈতে তুলনা নহয়। আপোনালোকে বহুত ধৰণৰ ৰং পাব, প্ৰতিটো ৰঙে পাব আপোনালোকে। অতি ধুনীয়া আৰু লিলিয়ামটো। আৰু নেক্সট ইয়েৰ আপোনালোকে 5 বছৰলৈ ইয়াক সংৰক্ষণ কৰি ৰাখিব লাগিব। ইয়াৰ আলুটো পানী সদায় দিব নালাগে, কেয়াৰ বেছি নালাগে বুলি ক'ব পাৰি, কিয়নো এবাৰ ৰুই দিয়াৰ পাছতে যেতিয়া আলুটো ফুটি উঠিব, তাৰ পাছতে ইমান বেছি কেয়াৰ নালাগে। ইয়াৰ পটিং চইলটো সঠিক হ'লেই ভালদৰে ইয়াক ৰাখিব পৰা যায়। অতি সুন্দৰ ধুনীয়া। আৰু যদি এতিয়ালৈকে সংগ্ৰহ কৰা নাই, নিশ্চয় সংগ্ৰহ কৰক বুলি মই ক'ব খোজোঁ, কিয়নো ইমান ধুনীয়া এটা নানাৰঙী এছিয়েটিক লিলিয়ামটো বাগিচাখন অতি সুন্দৰ কৰিব পৰা যায়। আৰু সুন্দৰ মানে অতি সুন্দৰ। যদি আপোনালোকে প্ৰথম মোৰ চেনেলটো কোনোবাই নতুনকৈ চাইছে, তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'বলৈ পাহৰি নাযাব। সদায় আপোনালোকলৈ নতুন নতুন ফুল আনি থাকিম আৰু সদায় নতুন নতুন ফুলৰ টিপছ দিবলৈ চেষ্টা কৰি আহিছোঁ আৰু কৰি যাম। আশা কৰিছোঁ সকলোৱে ভালে আছে। শীতৰ আমেজ হয়তো লৈছে। এবাৰ বেছি ঠাণ্ডা পৰা নাই। এতিয়া মই আপোনালোকক এটা ছান ইমপ্ৰেশ্যন ৰুবলৈ লৈছোঁ। মই ৰোৱা হৈ গ'লে, কিন্তু ভিডিঅ' কৰা হোৱা নাছিল, আৰু এতিয়া আপোনালোকক লগত সকলোখিনি শ্বেয়াৰ কৰিবলৈ লৈছোঁ। এয়া হৈছে, আপোনালোকক কিয় দেখুৱাইছোঁ পটটো জানেনে? ইয়াৰ বিন্ধাটো অলপ ডাঙৰ হ'ব লাগে। যেতিয়া আপুনি পটটো কিনা হয়, ইয়াৰ সৰু সৰু ফুটাবিলাক সৰু সৰু থাকে, কিন্তু এইটো নিজে ডাঙৰ কৰি ল'ব লাগিব। আৰু ফুটা কৰোঁতে আপোনালোকে সাৱধান, আপোনালোকে বাহিৰৰ ফালৰ পৰাহে ইয়াক টোকৰ মাৰিব লাগিব। ভিতৰৰ ফালৰ পৰা যদি টোকৰ মাৰে, আপোনাৰ পটটো ভাঙি যাব। বাহিৰৰ ফালৰ পৰা টোকৰ মাৰি ইয়াক বিন্ধাটো ডাঙৰ কৰিবলৈ পাৰিব। ছানপ্ৰেশ্যন পুলিবোৰ এনেদৰে মানে ডিছপ'জেল গ্ৰ' পটত ৰুই থোৱা পোৱা যায়, কিন্তু আপোনালোকে ইয়াক ৰিপ'ৰ্ট কৰিব লাগিব। ইয়াক পুনৰ ৰুই দিব লাগিব। মাটি পটত হওক, প্লাষ্টিক পটত হওক, যিকোনো আপোনাৰ ওচৰত যি আছে তাকে কৰক, আৰু আপোনাৰ ইচ্ছা। মই কিন্তু সদায় ছান ইমপ্ৰেশ্যন সদায় মাটি পটতে ৰুই আহিছোঁ। আৰু ইয়াত মই কি কি দিছোঁ তাকে ক'বলৈ খুজিছোঁ। ইয়াত আছে হাস্ক অফ পেডি, চেণ্ড চইল, ভাৰ্মি কম্প'ষ্ট, কক'পিট, আৰু অলপ পৰিমাণৰ শুকান গোবৰো মিক্স কৰা হৈছে। গোবৰ মিক্স কৰিলে ফুলজোপা বেছি সুন্দৰ হয়। গোবৰ, কাউ ডাং, ভাৰ্মি কম্প'ষ্ট, হাস্ক অফ পেডি, কক'পিট, চেণ্ড চইল, ইমানখিনি এইবিলাক দিলেই হৈ যাব আপোনাৰ। চেণ্ড চইল কিন্তু লাগিবই, আপোনালোকে মনত ৰাখিব। কেৱল লিকটীয়া মাটি দিলে মানে নহ'ব, ইমপ্ৰেশ্যন ফুল কেতিয়াও নহ'ব, আৰু সেইটোৰ ওপৰত ধ্যান দিব। আৰু অতি সহজতে এনেধৰণৰ পটত থকাবিলাক সদায় মাটি পটত ট্ৰান্সপ্লাণ্ট কৰি দিয়ক, আৰু অতি সুন্দৰ ধুনীয়া জোপোহা হৈ পৰিব আপোনাৰ ফুলজোপা। কিন্তু সৰু গ্ৰ' পটটোত ৰাখিলে আপোনাৰ ফুলজোপা ধুনীয়াকৈ ডাঙৰ নহ'ব, আৰু কোচ খাই থাকিব। ইয়াক ৰিপ'ৰ্ট কৰা পলম হৈছিল, আৰু ফুলজোপা গ্ৰোথটো বেয়া হোৱা দেখা গৈছে। সেইটো কাৰণে আজি ভাবিলোঁ, যিকেইটা পুলি বেয়া হৈছে সেইকেইটাৰ পটত ৰুই দিয়া যাওক, আৰু আপোনালোকৰ লগত মই শ্বেয়াৰ কৰিলোঁ। সকলোখিনি মোৰ কাম আপোনালোকৰ লগত শ্বেয়াৰ কৰি আহিছোঁ আৰু কৰি যাম। আপোনালোকৰ সহায় সহযোগ, আপোনালোকৰ ছাপোৰ্টৰ অবিহনে মই আগবাঢ়ি যাব নোৱাৰোঁ। আপোনালোকে সহায় জনালেহে মোৰ ভাল লাগে, নহ'লে ভাল নালাগে। আৰু যদি আপোনাৰ মন পচন্দৰ ফুলটো যদি মই আপোনালোকক যোগান ধৰিব পাৰোঁ, যদি মোৰ বাগিচাত মই ৰাখিব পাৰোঁ, তেতিয়া বেছি ভাল লাগে। আৰু দুই এটা আপোনালোকৰ লগত টিপছৰ শ্বেয়াৰ কৰি আহিছোঁ আৰু কৰি যাম। সদায় আপোনালোকক টিপছ দি আহিছোঁ। মই যিখিনি জানো, মোৰ যিখিনি এক্সপিৰিয়েঞ্চ হৈছে, অভিজ্ঞতা হৈছে, সেইখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰি আহিছোঁ। আৰু ফুল এজোপা ৰুবলৈ বহুতখিনি জ্ঞানৰ প্ৰয়োজন আছে বুলি মই ভাবোঁ। কাৰণ ফুল ইমান সহজতে নহয়। আপোনাৰ মাটিখিনি সঠিক হৈছেনে নাই, পটটো বিচৰাখিনি পাইছেনে নাই, মাটিখিনি কি কি ধুনীয়া বোৱাৰী এজনী আহিছে, জনাটো দৰকাৰ উৰ্মিলা। আছে। উৰ্মিলা কি লেখা? বড়ো গগৈ। উৰ্মিলা প্ৰায় আমাৰ ঘৰলৈ আহি থাকে ফুল ল'বলৈ। মিলন লগতে থাকে তাই। আৰু তাইক মই কি জোকাইছোঁ জানেনে? বড়ো কছাৰী আৰু আহোম তাই ক্ৰছ হয়। আৰু মাক দেউতাক দুইজনে, দেউতাক হৈছে বড়ো, মাক হৈছে আহোম।
সেইটো কাৰণে তাই দেখিবলৈ খুব সুন্দৰ, তাইৰ ফিগাৰ ধুনীয়া, মুখৰ শ্বেপটো ধুনীয়া, সেইটো কাৰণে তাইক মই জোকাই থাকোঁ যে তুমি সঁচাই ধুনীয়া। তাই আজি আকৌ আহিছে ফুল ল'বলৈ, আৰু তাইৰ লগত মই সদায় কাজিয়া কৰোঁ। কিয় জানেনে? ফুলৰ দৰদাম লৈ তাইও মোক জোকাই ভাল পায়, ময়ো তাইক জোকাই ভাল পাওঁ। সদায় অলপ সময় কাজিয়া, অলপ সময় নহয়, তাই আহিলে প্ৰায় এঘণ্টামান সময় থাকে, আৰু ফুলক লৈ আমি মানে টকাটকি কৰি থাকোঁ। এনেই মানে ধেমালি কাজিয়া ভাল লাগে। পুৱাৰ সময়খিনি বহুত খৰখেদা হয়। এইখিনিতো পটাপট ৰুই এতিয়া কেইটা পুলি ৰুলোঁ জানেনে? মানে টোটেল 13টামান ৰুলোঁ, আৰু খুব পটাপট কৰিব লগা হৈছে, কাৰণ ইয়াৰ পৰা দৌৰি মই পাকঘৰত সোমাব লাগিব, আৰু কাৰণ মানুহজনৰ ডিউটি আছে। সেইটো কাৰণে এয়া চাৰ্ফ দিছোঁ। চাৰ্ফখিনি আপোনালোকে চাৰ্ফৰ ফাংগিচাইড পাউডাৰ ল'ব, যিকোনো আপোনাৰ লগত যদি বেবিষ্টিন আছে বেবিষ্টিন দিয়ক, আৰু চাৰ্ফো দিয়ক, যি আছে আপোনাৰ ওচৰত। মানে ভেঁকুৰনাশক পাউডাৰ আমি ব্যৱহাৰ কৰিব লাগিব যিকোনো ফুল ৰোৱাৰ পাছত। আৰু এতিয়া এইখিনিত মই পূৰা মানে ইয়াত 1 চামুচকৈ অলপ বেছি আছে, ইয়াত 10 লিটাৰ পানী থাকে, আৰু সেইটো কাৰণে যিমান দিলেও একো নহয়, আপোনাৰ দিব পাৰে। কম দিলে মানে আপোনাৰ কাম নকৰিব, সেইটো কাৰণে অকণমান পৰিমাণটো বেছি হ'লেও একো নহয় বাৰু, কাৰণ আজি দিয়াৰ পাছত কেইবাটা দিনো দিয়া নহ'ব, আৰু পূৰা ভৰ্তি কৰি দিব লাগিব। আজি প্ৰথম দিয়া হ'ব এইখিনি মাটিখিনিত, যাতে যদি ভেঁকুৰ আছে ইয়াতে সকলোখিনি মাৰি দিব। সেইটো কাৰণে আজি পৰিমাণটো অকণমান বেছি দিব লগা হৈছে, পানীটো মই বেছিকৈ দিছোঁ। আৰু সেইটো কাৰণে আপোনালোকক দেখুৱাইছোঁ যে মই কিমান পৰিমাণৰ ইয়াতে পানী ঢালিছোঁ আৰু কিমান দিয়া হৈছে, আপোনালোকে চাব। অকণমান যদি দি দিওঁ তললৈকে নাপাব। যদি কেঁচুসাৰখিনিত ভেঁকুৰ আছে, যদি মাটিখিনিত ভেঁকুৰ আছে, তেতিয়াহ'লে ফুলজোপাত গোটেইখিনি আৱৰি ল'ব, আৰু পুলিটো তলৰ ফালৰ পৰা গেলি মৰি যাব। এতিয়া কিছুদিন শ্বেডৰ প্লেচত ৰাখিলে ভাল হ'ব। আৰু মাজে সময়ে আপোনালোকে ভেঁকুৰনাশক পাউডাৰ দিবলৈ পাহৰি নাযাব। ইয়াতে পানীৰ প্ৰয়োজন আছে, আৰু ধূপ ছায়া প্লেচত ৰাখিব। ৰ'দো লাগে আৰু ছাঁও লাগে, বেছি যত্ন নালাগে। অলপ দিনৰ পাছতে ফুলা দেখা যাব। কলি এতিয়ালৈকে পৰা নাই। আজিলৈ আহোঁ, পুনৰ লগ পোৱা আশাৰে। ধন্যবাদ।